ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম মানৰ গণিতৰ ষষ্ঠ অধ্যায়টো আৰম্ভ কৰিম। এই পাঠটোৰ নাম হৈছে ত্ৰিভুজ আৰু আজিৰ আলোচ্য বিষয় হ'ল সদৃশ চিত্ৰ, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হোৱাৰ চৰ্ত, এইটো আলোচনা কৰিম। মৌলিক সমানুপাতিকতা উপপাদ্য, যিটো উপপাদ্যক থেলছ উপপাদ্য বুলি কোৱা হয়, ইয়াৰ বিষয়ে আজি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ত্ৰিভুজৰ বিষয়ে জানা যদিও মই ত্ৰিভুজৰ বিষয়ে অকণমান তোমালোকক কৈ ল'ব বিচাৰিছো। তিনিটা বাহুৰে আগুৰা সমতলিক চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। মই এটা ত্ৰিভুজ আঁকিছো, ইয়াৰ নাম দিওঁ ABC। ত্ৰিভুজৰ বাহু থাকে তিনিটা, ইয়াত AB, BC আৰু CA বাহু, আৰু ইয়াৰ কোণ থাকে তিনিটা, A কোণ, B কোণ আৰু C কোণ। তোমালোকে তলৰ শ্ৰেণীত শিকি আহিছা যে ত্ৰিভুজ বিভিন্ন প্ৰকাৰৰ আছে, বাহু হিচাপে তিনি প্ৰকাৰৰ আৰু কোণ হিচাপে তিনি প্ৰকাৰৰ। এই প্ৰকাৰখিনি এবাৰ আমি আলোচনা কৰি চাওঁ। ত্ৰিভুজৰ প্ৰকাৰ। বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। প্ৰথমটো হ'ল সমবাহু ত্ৰিভুজ, তাৰপিছত হ'ল সমদ্বিবাহু ত্ৰিভুজ, তাৰপিছত হ'ল বিষমবাহু ত্ৰিভুজ। এটা ত্ৰিভুজৰ তিনিওটা বাহু সমান হলে তাক কোৱা হয় সমবাহু ত্ৰিভুজ, আৰু এটা ত্ৰিভুজৰ যদি বাহু দুটাহে সমান হয় তেতিয়াহ'লে তাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ, আৰু এটা ত্ৰিভুজৰ যদি এটাও বাহু সমান নহয় তেতিয়াহ'লে তাক কোৱা হয় বিষমবাহু ত্ৰিভুজ। ইয়াৰ পিছত আমি পাওঁ কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। প্ৰথমটো হ'ল সূক্ষ্মকোণী ত্ৰিভুজ, দ্বিতীয়টো হ'ল সমকোণী ত্ৰিভুজ, আৰু তৃতীয়টো হ'ল বৃহৎকোণী ত্ৰিভুজ বা স্থূলকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ হ'ল যিবিলাক ত্ৰিভুজৰ প্ৰতিটো কোণেই সূক্ষ্ম, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু, অৰ্থাৎ 1 সমকোণতকৈ সৰু, সেইবিলাক ত্ৰিভুজক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। ধৰি লোৱা এইটো এটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ এই প্ৰত্যেকটো কোণেই যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে ইয়াক কোৱা হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। ইয়াৰ পিছত পাওঁ সমকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ এটা কোণ এক সমকোণ, সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এইটো মই এই কোণটো এক সমকোণ কৰি আঁকিছো, এইটো হ'ব সমকোণী ত্ৰিভুজ। ইয়াৰ পিছত বৃহৎকোণী ত্ৰিভুজ বা স্থূলকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ এটা কোণ এক সমকোণতকৈ ডাঙৰ, সেই ত্ৰিভুজক কোৱা হয় স্থূলকোণী ত্ৰিভুজ। মই ইয়াতে এটা ত্ৰিভুজ আঁকি দিছো, চোৱা এইটো এক সমকোণতকৈ মই ডাঙৰ কৰি আঁকিছো, ধৰি লৈছো মই 120 ডিগ্ৰী, এইটো হ'ব স্থূলকোণী ত্ৰিভুজ। এতিয়া মই আলোচনা কৰিম সদৃশ চিত্ৰ। তোমালোকে নৱম শ্ৰেণীত সৰ্বসমতাৰ বিষয়ে শিকি আহিছা। যেতিয়া এটা চিত্ৰ আন এটা চিত্ৰৰ সৰ্বসম হয় তেতিয়াহ'লে সিহঁতৰ আকাৰো সমান হয় আৰু আকৃতিও একে হয়। কিন্তু সদৃশ চিত্ৰ বা সদৃশ নক্সাৰ ক্ষেত্ৰত সিহঁতৰ আকাৰ একে হ'ব নালাগে, সিহঁতৰ আকৃতি একে হ'লেই হ'ল। দুটা চিত্ৰ সদৃশ হ'ব যেতিয়া সিহঁতৰ আকৃতি একে হয়। এতিয়া মই কেইটামান উদাহৰণৰ দ্বাৰা তোমালোকক মই বুজাব বিচাৰিছো। প্ৰথমতে মই এটা বৃত্ত লৈছো, আৰু এটা মই বৃত্ত লৈছো, এইটো এটা বৃত্ত লৈছো। ইয়াৰ পিছত মই আৰু এটা বৃত্ত লৈছো, এই বৃত্তটোৰ ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ, এইটো বৃত্তৰ ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ, আৰু এইটো বৃত্তৰ ব্যাসাৰ্ধ মই লৈছো 2 চেণ্টিমিটাৰ। তেতিয়াহ'লে এইটো বৃত্ত আৰু এইটো বৃত্তৰ ব্যাসাৰ্ধ সমান, গতিকে ইহঁত দুটা হ'ব সৰ্বসম। কিন্তু এই বৃত্তটো আৰু এই বৃত্তটোৰ ব্যাসাৰ্ধ সমান নহ'লেও ইহঁত কি হ'ব, সদৃশ হ'ব। এতিয়া মই আকৌ বৰ্গ এটা লৈছো, এইটো এটা মই বৰ্গ লৈছো, এই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য মই লৈছো 3 চেণ্টিমিটাৰ, প্ৰত্যেকটো বাহু 3 চেণ্টিমিটাৰ। আৰু এটা বৰ্গ লওঁ, এইটো বৰ্গ, ইয়াৰো বাহুবিলাকৰ দৈৰ্ঘ্য 3 চেণ্টিমিটাৰ। আৰু এটা বৰ্গ লৈছো, এই বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 2 চেণ্টিমিটাৰ। তেতিয়াহ'লে তোমালোকে এটা কথা জানা যে বৰ্গৰ প্ৰত্যেকটো কোণৰ মাপ
90 ডিগ্ৰী গতিকে এই বৰ্গটোৰ প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী ইয়াৰো 90 ডিগ্ৰী ইয়াৰো প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী এতিয়া তোমালোকে চোৱা এই বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ আৰু এই বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ গতিকে এই বৰ্গটো আনি পেলাই যদি ইয়াৰ ওপৰত যদি আমি পেলাই দিওঁ এই বৰ্গটোৰ ওপৰত সমানে পৰি যাব কিন্তু এই বৰ্গটো যদি আনি মই ইয়াৰ ওপৰত পেলাই দিওঁ তেতিয়াহলে এই সমানে নপৰিব এই বৰ্গটো আৰু এই বৰ্গটোৰ ক্ষেত্ৰত ইহত সৰ্বসম নহয় কিন্তু এই বৰ্গটো আৰু এই বৰ্গটো সৰ্বসম কিয়নো ইয়াক যদি মই আনি পেলাই ইয়াৰ ওপৰত পেলাই দিওঁ তেতিয়াহলে ই সমানে পৰি যাব গতিকে মই আৰু এটা উদাহৰণ লওঁ মই লৈছো সমবাহু ত্ৰিভুজ এটা এইটো সমবাহু ত্ৰিভুজ মই ধৰি লৈছো ইয়াৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ আৰু এটা মই লৈছো এইটো এটা সমবাহু ত্ৰিভুজ লৈছো ইয়াৰো প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ আৰু এটা মই সমবাহু ত্ৰিভুজ লৈছো ইয়াৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ তেতিয়াহলে তোমালোকে এটা কথা চোৱা যে সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ মাপ 60 ডিগ্ৰী এই কোণটোৰ মাপ 60 ডিগ্ৰী এই কোণটোৰ মাপ 60 ডিগ্ৰী এই কোণটোৰ মাপ 60 ডিগ্ৰী ঠিক তেনেকৈ ইয়াৰো প্ৰত্যেকটো কোণৰ মাপ 60 ডিগ্ৰী আৰু ইয়াৰো প্ৰত্যেকটো কোণৰ মাপ 60 ডিগ্ৰী আৰু ইয়াত এইটো সমবাহু ত্ৰিভুজ আৰু এইটো সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য সমান গতিকে যেহেতু কোণবিলাকো সমান আৰু বাহুবিলাকো সমান সমান গতিকে এই ত্ৰিভুজটো আনি পেলাই যদি মই ইয়াৰ ওপৰত পেলাই দিওঁ তেতিয়াহলে ই সমানে সমানে পৰিব ইয়াৰ চিনৰ তেতিয়া ইয়াৰ চিনৰ ওপৰত ইয়াৰ চিনবিলাক সমানে পৰিব কিন্তু এই ত্ৰিভুজটো আনি পেলাই যদি মই ইয়াৰ ওপৰত পেলাই দিওঁ তেতিয়াহলে ইয়াৰ চিনে চিনে নপৰিব এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম আৰু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম নহয় কিন্তু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ এতিয়া তোমালোকে আকৌ চোৱা এই বৃত্তটো আৰু এই বৃত্তটো আছিলে সৰ্বসম আৰু ইহত দুটা কি হ'ব সদৃশো হ'ব এই বৰ্গটো আৰু এই বৰ্গটো আছিলে সৰ্বসম আৰু ইহত সদৃশো হ'ব আৰু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো আছিলে সৰ্বসম আৰু ইহত সদৃশ ত্ৰিভুজো হ'ব এতিয়া তোমালোকে চোৱা দুটা চিত্ৰ সৰ্বসম হ'বলৈ সিহঁতৰ আকৃতিও একে হ'ব লাগিব আৰু আকাৰো একে হ'ব লাগিব যেনে এইটো বৃত্ত আৰু এইটো বৃত্ত এইটো বৰ্গ আৰু এইটো বৰ্গ আৰু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ইহঁতৰ আকৃতিও একে আৰু আকাৰো একে কিন্তু দুটা চিত্ৰ সদৃশ হ'বলৈ ইহঁতৰ আকাৰ সমান হ'ব নালাগে ইহঁতৰ আকৃতি একে হ'লেই হ'ল চোৱা এইটো বৃত্ত আৰু এইটো বৃত্ত এইটো বৰ্গ আৰু এইটো বৰ্গ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ইহঁতৰ আকাৰ সমান নহয় কিন্তু ইহঁতৰ আকৃতিটো একে গতিকে তোমালোকে এটা সিদ্ধান্তত উপনীত হ'লা যে সদৃশ চিত্ৰবোৰ সৰ্বসম নহ'বও পাৰে কিন্তু সৰ্বসম চিত্ৰবোৰ সদৃশ এতিয়া মই দুটা বহুভুজৰ উদাহৰণ লওঁ এইটো এটা আয়ত লৈছো মই আৰু এটা আয়ত লওঁ এইটো এটা আয়ত লৈছো এতিয়া তোমালোকে এটা কথা জানা যে আয়তৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী গতিকে এই আয়তৰ প্ৰত্যেকটো কোণ এই আয়তৰ অনুৰূপ কোণবিলাকৰ সমান এতিয়া মই বাহুবিলাক ইয়াত লৈছো এইটো 2 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ আৰু মই ইয়াতে লৈছো এইটো লৈছো 4 সেন্টিমিটাৰ এইটো লৈছো 4 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ আৰু এইটো 5 সেন্টিমিটাৰ ইয়াৰ নাম দিও এ বি সি ডি এইটোৰ নাম দিছো পি কিউ আৰ এছ এতিয়া আমি এটা কথা চাওঁ ইয়াৰ অনুপাতবিলাক চাওঁ এ বি বাই পি কিউ ইজ ইকুৱেল টু 2/4 ইজ ইকুৱেল টু হাফ BC by QR is equal to 3/5 CD by RS is equal to 2 CD দৈৰ্ঘ্য হ'ল 2 আৰু RS ৰ 4 is equal to half ইয়াৰ পিছত DA by PS is equal to 3/5 এতিয়া আটাইকেইটা অনুপাত কিন্তু সমান হোৱা নাই তোমালোকে যদি চোৱা AB by PQ is not equal to BC by QR এতিয়া মই আৰু এটা উদাহৰণ লওঁ
এইটো এটা মই বৰ্গ লৈছো এই বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ নাম দিছো এ বি সি ডি এইটো মই ৰম্বাস লৈছো ইয়াৰো বাহুবিলাক 2 সেন্টিমিটাৰ ইয়াৰ নাম দিছো পি কিউ আৰ এছ এতিয়া তোমালোকে এটা কথা চোৱা যে বৰ্গটোৰো বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ আৰু এই ৰম্বাসটোৰো বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ বাহুবিলাক সমান সমান কিন্তু ইহঁতৰ কোণবিলাক সমান নহয় কাৰণ বৰ্গৰ প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী ইয়াৰ প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী হ'ব এই ৰম্বাসটোৰ ক্ষেত্ৰত আমি চাই পেলাই ক'ব পাৰো যে এইটো 90 ডিগ্ৰী নহয় বা এইটো 90 ডিগ্ৰী নহয় এইটো 90 ডিগ্ৰীতকৈ সৰু এটা কোণ হ'ব পাৰে আৰু এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ এটা হ'ব পাৰে ইহঁতৰ কোণবিলাক সমান নহয় আমি চাই পেলাই ক'ব পাৰো যে এই চতুৰ্ভুজ দুটা সদৃশ নহয় কাৰণ ইহঁতৰ আকৃতি একে নহয় এতিয়া মই আৰু এটা উদাহৰণ তোমালোকক দেখাওঁ তোমালোকে চোৱা এইটো মই এটা বৰ্গ লৈছো এই বৰ্গটোৰ প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ ইয়াৰো নাম দিছো মই এ বি সি ডি এইবাৰ মই এটা ডাঙৰকৈ এটা বৰ্গ লৈছো এইটো নাম দিও মই পি কিউ আৰ এছ আৰু ইয়াৰ বাহুবিলাকৰ দৈৰ্ঘ্য লৈছো মই 6 সেন্টিমিটাৰ এতিয়া তোমালোকে এটা কথা জানা বৰ্গৰ প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী গতিকে এই বৰ্গটোৰ প্ৰত্যেকটো কোণৰ মাপ এই বৰ্গটোৰ অনুৰূপ কোণবিলাকৰ সমান ইয়াৰ পিছত বাহুবিলাকৰ অনুপাতটো মই চাওঁ এ বি বাই পি কিউ 3/6 হাফ বি সি বাই কিউ আৰ 3/6 half CD by RS 3/6 is equal to half DA by SP is equal to 3/6 is equal to half আৰু এটা কথা চাও ইয়াত A কোণ P কোণৰ সমান B কোণ Q কোণৰ সমান কাৰণ প্ৰত্যেকটো 90 ডিগ্ৰী C কোণ R কোণৰ সমান আৰু D কোণ S কোণৰ সমান আমি আগতে আলোচনা কৰিছো দুটা বৰ্গ সদৃশ গতিকে এই বৰ্গ দুটাও কি হ'ব সদৃশ হ'ব কাৰণ ইহঁতৰ আকাৰ একে নহলেও ইহঁতৰ আকৃতি একে এতিয়া এই বৰ্গ দুটাৰ ক্ষেত্ৰত চোৱা তোমালোকে ইয়াৰ যিবিলাক বাহু এই বাহুবিলাকৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ আৰু ইয়াৰ যিবিলাক বাহু এই বাহুবিলাকৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ তাৰ মানে ইহঁতৰ অনুপাতটো সমান আমি ইয়াতে কৰি দেখালো যে AB by PQ is equal to BC by QR is equal to CD by RS is equal to DA by SP গতিকে আমি এটা কথা পালো যে এই বৰ্গটো আৰু এই বৰ্গটোৰ বাহুবিলাক সমানুপাতিক ইয়াৰ পিছতে আমি আৰু এটা কথা পালো যে এই বৰ্গটোৰ কোণবিলাক এই বৰ্গটোৰ কোণবিলাকৰ সমান আৰু ইহঁত দুটা সদৃশ গতিকে আমি বহুভুজৰ ক্ষেত্ৰত সদৃশ হোৱাৰ আমি এটা শৰ্ত আমি উলিয়াব পাৰো এটা সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব যদিহে ইহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় আৰু ইহঁতৰ কোণবোৰ সমান হয় দুটা সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে এতিয়া মই কি বুলি কৈছো যে দুটা সমসংখ্যক বাহু থকা বহুভুজ এতিয়া তোমালোকে চোৱা এটোক আমি কি বুলি কওঁ ত্ৰিভুজ তাৰ মানে এটো এটা বহুভুজ গতিকে আমি ইয়াক এনে ধৰণে ক'ব পাৰো যে দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে তোমালোকে চোৱা ইয়াৰ এটা শৰ্ত সিদ্ধ হলে বহুভুজ দুটা কিন্তু সদৃশ নহব কিয়নো মই
দুটা আয়ত আঁকি পেলাই তোমালোকক দেখাইছো। এইটো এটা আয়ত, ইয়াৰ এই বাহু দুডাল 2 সেন্টিমিটাৰ, এই বাহু দুডাল 5 সেন্টিমিটাৰ। মই আৰু এটা আয়ত লৈছো, এই বাহু দুডাল 3 সেন্টিমিটাৰ আৰু এই বাহু দুডাল 7 সেন্টিমিটাৰ। এতিয়া তোমালোকে চালে গম পাবা যে ইয়াৰ বাহুবিলাক সমান অনুপাতত থকা নাই আৰু গতিকে এই আয়ত দুটা সদৃশ নহয়, কিন্তু ইহঁতৰ কোণবিলাক সমান। প্ৰথম চৰ্তটো সিদ্ধ হৈছে, ইহঁতৰ অনুৰূপ কোণবোৰ সমান, কাৰণ ইয়াৰ প্ৰত্যেকটো কোণেই 90 ডিগ্ৰী। গতিকে তোমালোকে এটা কথা নিশ্চিত হৈ থাকা যে দুটা বহুভুজ সদৃশ হবলৈ এই চৰ্ত দুটাৰ দুয়োটাই সিদ্ধ হব লাগিব। গতিকে এই চৰ্ত দুটা ত্ৰিভুজৰ ক্ষেত্ৰতো ই মানি চলিব, আৰু ত্ৰিভুজৰ ক্ষেত্ৰতো কি হব, সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। এতিয়া আমি মৌলিক সমানুপাতিকতাৰ উপপাদ্যটো আলোচনা কৰিম। এই উপপাদ্যটোক থেলছ উপপাদ্য বুলিও কোৱা হয়। এই উপপাদ্য মতে যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টনা হয়, তেতিয়াহ'লে এই ৰেখাডালে বাকী বাহু দুটাক সমান অনুপাতত ভাগ কৰে। ধৰা হ'ল ABC এটা ত্ৰিভুজ, BC বাহুৰ সমান্তৰালকৈ D এডাল ৰেখা অঁকা হৈছে। তেন্তে উপপাদ্য মতে AD by DB is equal to AE by EC। ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ D ডাল অঁকা হৈছে। এই DE ৰেখাডালে AB ক D বিন্দুত কাটিছে আৰু AC ক E বিন্দুত কাটিছে। এতিয়া থেলছৰ উপপাদ্য মতে, মৌলিক সমানুপাতিকতাৰ উপপাদ্য মতে AD by DB is equal to AE by EC হ'ব। এতিয়া আমি প্ৰমাণ কৰিছো, তোমালোকে চোৱা। এই প্ৰমাণৰ বাবে আমি BE আৰু CD সংযোগ কৰি দিলো। এইটো আমি প্ৰমাণ কৰিব লাগে। আমি এইটো প্ৰমাণ কৰিম। এই প্ৰমাণৰ বাবে আমি BE আৰু CD সংযোগ কৰিলো। ইয়াৰ পিছত মই ডিৰ পৰা এডাল লম্ব আঁকিলো, DM, আৰু ইৰ পৰা মই ABৰ ওপৰত এডাল লম্ব আঁকিলো, EN। এতিয়া মই প্ৰথমতে ADE ত্ৰিভুজটোৰ মই কালি লওঁ। এৰিয়া ADE হাফ ইনটু ভূমি ইনটু উন্নতি। ইয়াত কি হ'ব, ভূমি AD আৰু উন্নতি EN। তাৰপিছত মই DEB এই ত্ৰিভুজটোৰ মই কালি লওঁ। এৰিয়া BDE বুলি মই লিখিছো। এৰিয়া BDE is equal to half into BD into EN। এই ত্ৰিভুজটোৰ উন্নতি হ'ব EN। যদি এটা ত্ৰিভুজ এনেকুৱা হয়, এইডালক যদি ভূমি হিচাপে ল'ব লগা হয়, তেতিয়াহ'লে উন্নতিডাল আমি এনেকৈ আঁকি ল'ব লাগে। গতিকে এইডাল উন্নতি হ'ব, এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো EN উন্নতি হ'ব। এতিয়া মই ইহঁত দুটাৰ অনুপাত লওঁ। এৰিয়া ADE, এৰিয়া BDE is equal to half into AD into EN divided by half into BD into EN. EN cancel, half cancel হ'ল, AD by আমি পালো কি BD। এইটো দিলো মই নাম্বাৰ 1। এইবাৰ মই ADE ত্ৰিভুজটোৰ আকৌ কালি ল'ম। এইবাৰ ভূমি ল'ম মই AE। এৰিয়া ADE half into AE into DM। ইয়াৰ উন্নতি হ'ব DM।
ইয়াৰ পিছত এৰিয়া CED হাফ ইনটু ইয়াৰ ভূমি লৈছো মই CE উন্নতি হ'ব তেতিয়া DM এতিয়া ইহত দুটা মই অনুপাত লওঁ এৰিয়া ADE divided by area CED is equal to half into AE into DM half into CE into DM cancel half cancel গ'ল is equal to AE by CE এটো মই দিলো নাম্বাৰ 2 এতিয়া 1 নম্বৰৰ বাওপক্ষটো কি আছিল এৰিয়া ADE by এৰিয়া BDE আৰু 2 নম্বৰৰ বাওপক্ষটো কি আছিল এৰিয়া ADE by এৰিয়া CED এতিয়া ইয়াত চোৱা তোমালোকে এটো আৰু এটো চোৱা এই দুটা ইয়াৰ লবটো এৰিয়া ADE ইয়াৰ লব এৰিয়া ADE আৰু ইয়াৰ হৰ এৰিয়া BDE আৰু ইয়াৰ হৰ এৰিয়া CED তে BDE আৰু CED BDE এটো ত্ৰিভুজ আৰু CED এটো ত্ৰিভুজ এই ত্ৰিভুজ দুটা একে ভূমি DE আৰু একে সমান্তৰাল DE আৰু BC ৰ মাজত আছে তোমালোকে নৱম শ্ৰেণীত এটা কথা শিকি আহিছা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজ বিলাকৰ কালি সমান গতিকে BDE ত্ৰিভুজ আৰু CED ত্ৰিভুজৰ কালি সমান গতিকে এই কালি দুটা সমান 1 নম্বৰৰ বাওপক্ষৰ হৰটো আৰু 2 নম্বৰৰ বাওপক্ষৰ হৰটো সমান সমান আৰু লবটো একেই হয় যে ইয়াত এৰিয়া ADE divided by area BDE is equal to area ADE divided by area CED ইহত দুটা সমান সমান কিয়নো লব দুটাটো একেই এই হৰ দুটা সমান ভাবে ইহত দুটা সমান তেতিয়াহলে ইহতৰ সুপক্ষ AD by BD is equal to AE by CE এতিয়া তোমালোকে চোৱা আমি কি প্ৰমাণ কৰিব লাগে AD by DB is equal to AE by EC ইয়াক মই এনেকৈ লিখো AD by DB is equal to AE by EC এতিয়া আমাৰ এই উপপাদ্যটো প্ৰমাণ হৈ গৈছে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা গতিকে ইয়াৰ এটা বিপৰীত উপপাদ্যও আছে সেইটো আমি পিছৰ ক্লাছত কৰিম আৰু ইয়াৰ পৰা আমি আন কিছুমান ফলাফলো পাওঁ আমি সেইবিলাকো আমি পিছৰ ক্লাছত কৰিম ছাত্ৰ ছাত্ৰীসকল আজি পাঠ আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ